সো গাইজ, তো ভিডিঅ'টো বনাবলৈ মন নাছিলে, কিন্তু ভিডিঅ'টো অলপ চলপ বনাওঁ বুলি ভাবিলোঁ, কেলৈ কি মোৰ বিশ্বাস হোৱা নাই জুবিন দা আজি আমাৰ মাজত নাই। আজি 2 দিন হৈ গ'ল, বহুত মনটো বেয়া লাগি আছে আৰু বিশ্বাসো লগা নাই যে জুবিন দা আজি আমাৰ মাজত নাই। আমাৰ অসমৰ লেজেণ্ড আছিলে জুবিন দা। তো কেলৈ কি সৰুৰ পৰা আমি যেতিয়া অসমীয়া গান শুনি আহিছোঁ, জুবিন দাৰ গান শুনি কিনিয়ে ডাঙৰ হৈছোঁ। তো বিশেষকৈ একোতো কৰিব নোৱাৰিম মই, তো ইমানখিনিয়ে ক'ব পাৰিম, ভগৱানক প্ৰাৰ্থনা কৰিম যে ভগৱান জুবিন দাক য'তে থয় ভালকৈ থ'ব, আৰু জুবিন দা আপুনি অমৰ হৈ থাকিব সদায়। আৰু আপুনি সদায় আমাৰ মাজত আছিলে আৰু আমাৰ মাজত থাকিব সদায়। আপোনাৰ যিখিনি গানবিলাক আছিলে আমি শুনি শুনিয়ে ডাঙৰ হৈছোঁ, তো আপোনাৰ গানবিলাক আমি নমৰালৈকে শুনিয়ে থাকিম আৰু আপুনি সদায় আমাৰ মাজত থাকিব। আৰু ভগৱান, মই আপোনাক এটাই প্ৰাৰ্থনা কৰিছোঁ যে জুবিন দাক য'তে থয় ভালকৈ থ'ব, আৰু জুবিন দা আপুনি সদায় অমৰ হৈ থাকিব। আমাৰ অসমৰ লেজেণ্ড জুবিন দা।